তো আমি সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাই যোৱা দিনবিলাকত যিমান আলোচনা তথা আমি আন্দোলন কৰিলোঁ, সকলো আলোচনা আৰু আন্দোলন চৰকাৰে ভৰিৰে মোহাৰি এটা এটা কৰি আমাৰ এই অনুষ্ঠানসমূহ ধ্বংস কৰিবলৈ ওলাইছে। যোৱা বছৰত আমাৰ LP স্কুল ME স্কুলসমূহৰ মিড ডে মিল, আমাৰ ফ্ৰী টেক্সট বুক, বাইচাইকেল এই সমস্ত কেঞ্চেল কৰি দিয়াৰ ফলত আমাৰ LP স্কুল ME স্কুলসমূহ ধ্বংসৰ গৰাহত পৰিছে। তাৰপিছত হাইস্কুল 105খন হাইস্কুলৰ ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল কৰি দিয়াৰ ফলত সেইসমূহ হাইস্কুল আজি ধ্বংসপ্ৰাপ্ত হৈছে। আৰু শেহতীয়াকৈ 67খন হায়াৰ ছেকেণ্ডাৰীৰ দৰ্পণ এডমিশ্যন পৰ্টেলৰ পৰা নাম কৰ্তন কৰাৰ ফলত এইসমূহ বিদ্যালয়তে নামভৰ্তি কৰিব পৰা নাই, আৰু যাৰ ফলত এই বিদ্যালয়সমূহে সাংঘাতিক সমস্যাৰ সন্মুখীন হৈছে আৰু লাহে লাহে এই বিদ্যালয়সমূহ যে ধ্বংস হ'ব তাৰে উপক্ৰম হৈছে। আমি চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে পৰৱৰ্তী অনুষ্ঠানতে আমি এই অনুষ্ঠানসমূহ জীয়াই ৰখাৰ কাৰণে চৰকাৰে অচিৰে পদক্ষেপ হাতত লয়, তাৰ কাৰণে চৰকাৰক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই ক্ষেত্ৰত বিনম্ৰ অনুৰোধ জনাইছোঁ, তেখেতে যাতে এই স্কুলসমূহ জীয়াই ৰাখে। এই স্কুলসমূহ আপোনাৰ পৌৰোহিত্যতে গঢ়ি উঠিছিল আৰু আপোনালোকেই কাউন্সিলক ভেৰিফিকেশ্যন কৰাৰ কাৰণে অনুমতি দিছিল। মই আশা ৰাখিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ভেৰিফিকেশ্যন অৰ্থাৎ ফিজিবিলিটি ৰিপৰ্টৰ ওপৰত বেছ কৰি এই শিক্ষানুষ্ঠানসমূহক আকৌ পৰ্টেলত নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে সুযোগ দিয়ে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলকো আমাৰ স্কুলসমূহত নামভৰ্তি কৰাৰ কাৰণে সুযোগ দিয়ে। কাৰণ সেই ছাত্ৰ ছাত্ৰী সমস্যা আছিলে আৰু 2013 চন আৰু 2021 চনত যিসকল শিক্ষক পদ প্ৰাদেশিকৰণ আইনৰ পৰা বাহিৰত ৰৈ আছিলে, এই সকলোখিনি সমস্যা সমাধান কৰা ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে আশ্বাস দিছিল, আৰু সেই আশ্বাসৰ প্ৰতি আমি সন্মান জনাই আমি সন্থাই তেখেতক সম্পূৰ্ণ ডাটাসমূহ প্ৰদান কৰিছিলোঁ। আৰু মুখ্যমন্ত্ৰীক আমি যেতিয়া অনানুষ্ঠানিকভাৱে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক লগ কৰোঁ, তেতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কয়, ঠিক আছে, মই আপোনালোকৰ সমস্যাখিনি চিন্তা চৰ্চা কৰি আছোঁ, খুব কম সময়ৰ ভিতৰত আমি আপোনালোকৰ সমস্যাখিনি সমাধান কৰিম। আৰু এই আশা বুকুত বান্ধি আমাৰ ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকসকলে বছৰৰ পাছত বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি আহিছিলে। কিন্তু ইয়াৰ পাছতে যোৱা বছৰৰ পৰা কি হৈছে, আপোনাৰ LP পৰ্যায়ৰ পৰা আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ ক্ৰমান্বয়ে ধ্বংস কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত LP আৰু ME আপোনাৰ মধ্যাহ্ন ভোজন, সমসাজ, বিনামূলীয়া পাঠ্যপুথি বিতৰণ বন্ধ কৰি দিয়াৰ লগে লগে এই বিদ্যালয়সমূহ অট'মেটিকেলি আমাৰ বন্ধ হৈ গৈছে। দ্বিতীয় পৰ্যায়ত আমাৰ 105খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰি দিছে। আৰু শেহতীয়াকৈ আমাৰ উচ্চতৰ মাধ্যমিক শাখা চলি থকা 64খন আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম নামভৰ্তিৰ প্ৰথম বৰ্ষৰ যি পৰ্টেল দৰ্পণ পৰ্টেল বন্ধ দি এই বিদ্যালয়সমূহকো এটা মৃত্যুৰ মুখলৈ ঠেলি দিছে। এই কথাটোত আমি বহুবাৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়, আমি শিক্ষা বিভাগৰ বিভিন্ন ধৰণৰ বিষয়াসকল, সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব প্ৰমুখ্য কৰি বিভিন্ন ধৰণৰ বিষয়বৰ্গ, মাননীয় শিক্ষা সঞ্চালক মহোদয়ক আমি বহুবাৰ আবেদন নিবেদন কৰি এপ্ৰিল মাহৰ 19 তাৰিখৰ পৰা এই বিষয়টোৰ লগত খুব আমি লাগি আছিলোঁ। আৰু এই বিষয়টোৰ লগত লাগি থকাৰ মাজতে আমি এটা কথা ইতিমধ্যে গম পাইছোঁ যে বিষয়টো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যোগেদিহে মানে এটা স্থায়ী সমাধান হ'ব। কিন্তু তাৰ উপৰিও আমি বহুবাৰ আমাৰ সন্মানীয় মন্ত্ৰী মহোদয়ক লগ কৰি যদিও আমি এতিয়ালৈকে একো সুফল পোৱা নাই। গতিকে আজি এই সংবাদমেলৰ জৰিয়তে আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ দৰ্পণ পৰ্টেল বন্ধ কৰি দিয়া যিসমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, এই বিদ্যালয়সমূহ দৰ্পণ পৰ্টেলটো খুলি দি অনাগত দিনত পূৰ্বৰ দৰে আমি যি শিক্ষাদানৰ প্ৰক্ৰিয়া চলাই আছিলোঁ, আৰু এই বিদ্যালয়সমূহ প্ৰধানকৈ আপোনাৰ গাঁৱলীয়া অঞ্চলতে অৱস্থিত, আমি যিসমূহ বিদ্যালয়ত শিক্ষকতা কৰি আছোঁ। ইতিমধ্যে আপোনালোকসকলে গম পাইছে যে বিভিন্ন জিলাত দৰ্পণ পৰ্টেলৰ আপোনাৰ ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্ট ওলাইছে, কিন্তু প্ৰায়বিলাক বিদ্যালয়তে কি হৈছে, বহু সংখ্যক ছাত্ৰ ছাত্ৰী এতিয়া আমাৰ ধুবুৰী হওক,
বা লখিমপুৰ হওক ধেমাজি বিশ্বনাথৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰী নামভৰ্তি প্ৰক্ৰিয়াৰ পৰা বাদ পৰি গৈছে মানে প্ৰথম লিষ্ট ওলালে পাম ছেকেণ্ড লিষ্ট ওলাম পাম আৰু ইয়াৰ ফলস্বৰূপে কি হৈছে প্ৰাইভেট যিখিনি বিদ্যালয় আছে তাত তেওঁলোকে এটা উচ্চ মানৰ এটা নামভৰ্তি মাচুলি তাত নামভৰ্তি